25ৰ মাননীয় মুখ্যমন্ত্ৰীৰ পোনপটীয়া তেখেতৰ নিৰ্বাচনী প্ৰচাৰৰ আজি প্ৰথমখন সভা ধেমাজি জিলাৰ চিলাপথাৰৰ এই অকাজান খেলপথাৰত অনুষ্ঠিত হ'ল। প্ৰায় 40,000তকৈ অধিক লোক সমাৱেশিত হৈ ইয়াৰ পৰা এই বাৰ্তাই প্ৰেৰণ কৰিছে যে এই পঞ্চায়ত নিৰ্বাচনত আমি 100% সফলতা লাভ কৰিম আৰু আজি আমি ইয়াৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰীক ইয়াৰ পৰাই প্ৰথমখন নিৰ্বাচনী সভাতে আশীৰ্বাদ দি পঠাইছে জাউৰীয়ে জাউৰীয়ে হাত চাপৰি বজাই যাতে গোটেই অসমত নিৰ্বাচনী প্ৰচাৰত বিশাল সফলতা লাভ কৰে। আমাৰ মিত্ৰজোঁট বিজেপি, এজিপি, গণশক্তি আৰু অন্যান্য যিসকল আমাৰ মিত্ৰ আছে সকলোৰে নিৰ্বাচনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আনুষ্ঠানিক নিৰ্বাচনী সভা আজি প্ৰথমবাৰ ইয়াৰ পৰা আৰম্ভ হৈছে ধেমাজিৰ পৰা। আৰু আপোনালোকে নিজে লক্ষ্য কৰিছে আজি 40,000তকৈও মানুহ হিলদল ভাঙি আহিছে। আজি চাবলৈ গ'লে এটা গাঁও বাদ পৰা নাই য'ৰ পৰা মানুহ আহিছে। আৰু কিয় আহিছে বুলি ক'লে কেতিয়াবা এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে সাধাৰণ মানুহক, খাটি খোৱা মানুহক, গ্ৰাম্য অঞ্চলৰ মানুহক স্পৰ্শ কৰা, তেখেতসকলৰ জীৱনটোত অলপ হ'লেও প্ৰভাৱ পেলাই উন্নতিৰ ফালে নিব পৰাকৈ যিখিনি আঁচনি গ্ৰহণ কৰিছে, মই ভাবোঁ যে আপোনালোকে নিজেই লক্ষ্য কৰিছে যে এই আঁচনিবোৰৰ প্ৰভাৱ আজি চাবলৈ গ'লে মই এটা বস্তু লক্ষ্য কৰিছোঁ, জনগণ তাৰমানে এইবাৰ একদম গাঁৱৰ পৰ্যায়ৰ পৰা জনগণ এইখন চৰকাৰৰ লগত আছে। ভাৰতীয় জনতা পাৰ্টি, সন্মিলিত গণশক্তি, অসম গণ পৰিষদ, আমাৰ যিখিনি মিত্ৰজোঁট আছে সকলোৰে এইবাৰ মই চাইছোঁ যে হয়তো স্বতঃস্ফূৰ্তভাৱে জনগণ ওলাই আহিছে। আৰু এইবাৰ আপোনালোকে এইটো যদি লক্ষ্য কৰে, যেনেকৈ জনগণে আজি চাবলৈ 21 তাৰিখ আৰু 10 দিনৰ পাছত ইলেকশ্যন আছে, 12 দিনৰ পাছত। এতিয়া আপোনালোকে যদি এনেকৈ এইখিনি মানুহ ঘূৰি গৈ 40,000তকৈ অধিক মানুহ এতিয়া ঘূৰি গৈ গাঁৱে গাঁৱে যেতিয়া আৰু 10 দিন প্ৰচাৰ চলাব, মুখ্যমন্ত্ৰীয়ে যিখিনি কথা মানুহক আপোনাৰ অৰুণোদয়ৰ পৰা আৰম্ভ কৰি চাউল একদম বিনামূলীয়া চাউলৰ পৰা আৰম্ভ কৰি আপোনাৰ 5 লাখ টকাৰ চিকিৎসা সাহাৰ্য ফ্ৰী, যিটো আপোনাৰ আয়ুষ্মান ভাৰতৰ পৰা আৰম্ভ কৰি চাবলৈ গ'লে এক প্ৰকাৰ এই নিযুত মইনাৰ পৰা আৰম্ভ কৰি এতিয়া 10,000কে যোনটো ভৰাই দিয়াৰ কথা কৈছে, এইটো জুন মাহত ইয়াত আহি আমাক প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। কেনেকুৱা জনগণ আজি ভাল পাইছে। আৰু তাৰ ওপৰঞ্চি যিখিনি ইয়াত মথাউৰি বানমুক্ত কৰাৰ কাৰণে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, 400 কোটিতকৈও অধিক যোৱা 4 বছৰত খৰচ কৰি যোনটো বানমুক্ত কৰাৰ কাৰণে জীয়াদল, ঘাই নদী, ব্ৰহ্মপুত্ৰ দাই, গোটেই জোনাই যেনেকৈ আঁচনি লৈছে, 4 লেন হৈ আছে, মথাউৰিৰ ওপৰত ইয়াৰ পৰা একদম মাজুলীলৈকে ৰাস্তা হৈ গৈছে, মাজুলীৰ দলংবোৰ নিৰ্মাণ হৈ আছে, আমাৰ অঞ্চলৰ ডেভেলপমেণ্টবোৰ যেনেকৈ হৈ আছে, মই ভাবোঁ যে জনগণ এইবাৰ বেলেগ পাৰ্টি কাকো নাচাই, চিধা কথা এই আমাৰ ভাৰতীয় জনতা পাৰ্টি, সন্মিলিত গণশক্তি, অসম গণ পৰিষদ আৰু মিত্ৰজোঁটৰ যি প্ৰাৰ্থী, য'তেই হওক যি প্ৰাৰ্থী আছে, আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী আৰু গ্ৰাছৰুট লেভেলতো আমাৰ যিখিনি সমৰ্থিত, আমাৰ যিখিনি ৱাৰ্ড মেম্বাৰ খেলিছে, সকলোকে 100% জয়যুক্ত কৰিব বুলি আশা ৰাখিছোঁ। আৰু পুনৰবাৰ আজি এনেকৈ হিলদল ভাঙি মুখ্যমন্ত্ৰীক ধন্যবাদ দিয়াৰ কাৰণে আৰু মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিয়াৰ কাৰণে, তেখেতে যিটো জোৰত যোৱা 4 বছৰ অসমক নেতৃত্ব দিছে, আৰু জোৰ পাওক, আৰু উৎসাহেৰে ভালকে নেতৃত্ব দিয়ক, তাক আশীৰ্বাদ দিয়াৰ কাৰণে জনগণক মই ধেমাজিবাসী ৰাইজক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।